সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এম্প্লিফিকেশ্যন ৰাইটিঙৰ বিষয়ে। এম্প্লিফিকেশ্যন ৰাইটিং অৰ্থাৎ আমি কিছুমান জতুৱা ঠাঁচ বহলাই লিখিব লাগে ইংৰাজীত। বিশেষকৈ নৱমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত আমাৰ অন্তৰ্ভুক্ত কৰা আছে এম্প্লিফিকেশ্যন ৰাইটিং। এতিয়া এম্প্লিফিকেশ্যন ৰাইটিং আমি কেনেদৰে লিখিব লাগে? এম্প্লিফিকেশ্যন ৰাইটিংটো সদায় আমি বেছি বহলাই লিখিব নালাগে, কিন্তু বেছি চুটিকৈ লিখিব নালাগে। মধ্যমীয়া ৩-৪ লাইনতে আমি সমাপ্ত কৰিবলৈ যত্ন কৰিব লাগে। খুব বেছি ৫-৬ লাইনমান হ'ব লাগে, তাতকৈ বেছি হ'ব নালাগে। এম্প্লিফিকেশ্যন ৰাইটিংটো বিশেষকৈ ট্ৰেন্সলেশ্যনৰ সলনি দিয়া হয়। কেতিয়াবা ট্ৰেন্সলেশ্যনৰ পৰিৱৰ্তে এম্প্লিফিকেশ্যন ৰাইটিং লিখিব লগা হয় নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। এতিয়া এম্প্লিফিকেশ্যন ৰাইটিং মানে কি? কিছুমান আমি জতুৱা ঠাঁচ জানো অসমীয়াত, যেনেকুৱা যত্ন কৰিলেহে ৰত্ন পায়, শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে, ভোকতে কল নপকে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, ইচ্ছা থাকিলে উপায় ওলায়, বিপদৰ বন্ধুহে আচল বন্ধু। এনেকুৱা ধৰণৰ আমি যিমান কেইটা বাক্য জানো, এই বাক্যবোৰক কোৱা হয় জতুৱা ঠাঁচ, আৰু ইংৰাজীত এইটোক কোৱা হয় প্ৰভাৰ্ব। এই প্ৰভাৰ্ব, তেনেকুৱা ধৰণৰ প্ৰভাৰ্ববোৰ কি থাকে, চেণ্টেঞ্চ জতুৱা ঠাঁচ দিয়া থাকে, যাক আমি বহলাই লিখিব লাগে বা বিৱৰি লিখিব লাগে, এম্প্লিফাই কৰিব লাগে। এম্প্লিফাই মানে বহলাই লিখা, বিৱৰি লিখা। তাক আমি একৰকম ক'বলৈ গ'লে ব্যাখ্যা কৰিব লাগে চমুকৈ, অৰ্থাৎ ভাৱ সম্প্ৰসাৰণ কৰিব লাগে বুলি আমি ক'ব পাৰোঁ, যে ইয়াত কি ভাৱ লুকাই আছে তাৰ ভাৱ সম্প্ৰসাৰণ কৰিব লাগে, এম্প্লিফিকেশ্যন ৰাইটিং। যিয়ে নহওক, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আমাক দিয়া থাকে। Rome was not built in a day, honesty is the best policy, morning shows the day, no pain no gain, অৰ্থাৎ যত্ন কৰিলেহে ৰত্ন পায়। অসমীয়াত যদি আমি ইয়াক কৰোঁ অনুবাদ, এনেকুৱা ধৰণৰ বাক্যবোৰক আমাক প্ৰায় পৰীক্ষাত এনেকুৱাবোৰে কি কৰা হয়, লিখিবলৈ দিয়া হয়। যিয়ে নহওক, এই ভিডিঅ'টোত আমি এইকেইটা দুটা বা তিনিটা উদাহৰণ ল'ম। এইটো আমাৰ পাৰ্ট 1ৰ ভিডিঅ'। পাৰ্ট 2ত আৰু কেইটামান থাকিব। এনেকুৱা ধৰণৰ বাক্যবোৰ আমি কেনেধৰণে সহজ সৰল ভাষাত অথচ কমকৈ লিখি বেছিকৈ ভাৱ সম্প্ৰসাৰণ কৰিব পৰা শব্দবোৰ ব্যৱহাৰ কৰি কেনেকৈ আমি ইয়াক ভাৱ সম্প্ৰসাৰণ বা বহলাই লিখিব পাৰোঁ, যাতে কম লিখনিতে সম্পূৰ্ণ 3 বা 4 নম্বৰ যি থাকে মুঠ নম্বৰ আমি লাভ কৰিবলৈ সক্ষম হওঁ। যিয়ে নহওক, আৰম্ভ কৰিলোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। প্ৰথমটো আমি জতুৱা ঠাঁচ লৈ লৈছোঁ ইংৰাজীত। Rome was not built in a day. ৰোম চহৰখন এদিনতে বনোৱা হোৱা নাছিল বা বনাব পৰা নগৈছিল। ইয়াৰ অৰ্থটো সাধাৰণ অৰ্থ। ইয়াক আমি অসমীয়া যদি প্ৰতি বাক্য হিচাপে লওঁ, তেতিয়াহ'লে ভোকতে কল নপকে, এইটো আমি ল'ব পাৰোঁ যে আমাৰ ভোক লাগিলেই কল নপকিব, আমি কষ্ট কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে কাম এটা আমি সিদ্ধি কৰিব পাৰিম। এইটো হৈছে ইয়াৰ অন্তৰ্নিহিত অৰ্থ। Rome was not built in a day. এইটো যত্ন কৰিলেহে ৰত্ন পায়, no pain no gain, ইয়াৰ লগত প্ৰায় একেই হয়। অকণমান আমি ইফাল সিফাল কৰি মিলাই লিখিব পাৰি। যিয়ে নহওক, শ্লাইডত মই 2খন চিত্ৰ ব্যৱহাৰ কৰিছোঁ। ৰোম চহৰৰ চিত্ৰ, ৰোম চহৰৰ 2খন চিত্ৰ ব্যৱহাৰ কৰিছোঁ। এনেকুৱা ধৰণৰ এখন চহৰ, পৰিষ্কাৰ পৰিচ্ছন্ন উন্নত চহৰ, ৰোমৰ নিচিনা চহৰ, জম চহৰৰ নিচিনা চহৰ এখন গঢ়ি তুলিবলৈ এদিনতে সম্ভৱ নহয়। তাৰ কাৰণে বহুত পৰিশ্ৰম, তাৰপিছত অনুশাসন আৰু ধৈৰ্যৰ পৰিচয় দিব লাগে। তাৰপিছতহে তেনেকুৱা ধৰণৰ চহৰ এখন মানুহে গঢ়ি তুলিব পাৰে। অৰ্থাৎ আমি যেতিয়া কোনো এটা কামৰ প্ৰতি কষ্ট কৰিম বা পৰিশ্ৰম কৰিম, কিবা এটা সিদ্ধি কৰিবলৈ, কিবা সমাধান কৰিবলৈ, আমি সেইটোত লাগি থাকিলেহে সেই কামটো সমাধান হ'ব। অৰ্থাৎ লাগি থাকিলে মাগি নাখায় বুলি কথা এষাৰ আছে, এইটো আমি ইয়াৰ লগত ৰিজাব পাৰি। যিয়ে নহওক,
ইয়াত আৰু এখন আলোকচিত্ৰ মই ইয়াত ব্যৱহাৰ কৰিছোঁ যাতে তোমালোকে ভালদৰে অকণমান আয়ত্ব কৰিব পাৰা। যিয়ে নহওক এতিয়া ইয়াৰ এম্প্লিফিকেশ্যনটো আমি চাম। ৰোম ৱাজ নট বিল্ড ইন এ ডে। ৰোম চহৰখন এদিনতে সজোৱা হোৱা নাছিল, অৰ্থাৎ ভোকতে কল নপকে। আমি এটা কথা জানিব লাগিব যে এনেকুৱা ধৰণৰ যেতিয়া আমি ভাৱ সম্প্ৰসাৰণ বা বহলাই লিখিম তেতিয়া এইবোৰ যিহেতু জতুৱা ঠাঁচ, গতিকে প্ৰথমটো বাক্য আমাৰ এনেকুৱা হ'ব, ইয়াত যেনেকৈ হৈছে দিছ গিভেন চেণ্টেন্স ইজ এ প্ৰভাৰ্ব, অৰ দিছ গিভেন পাৰ্টিকুলাৰ চেণ্টেন্স ইজ এ প্ৰভাৰ্ব, অৰ দ্য এভৱ চেণ্টেন্স ইজ এ প্ৰভাৰ্ব, এনেকৈ আমি দিব পাৰি। প্ৰথমে ইয়াক হেডলাইন হিচাপে লিখি লৈ যে উপৰোক্ত যি বাক্য বা উদ্ধৃত যি বাক্য আমাক দিয়া হৈছে, এই বাক্যটো হৈছে এটি জতুৱা ঠাঁচ। এইটো যিকোনো জতুৱা ঠাঁচৰ ভাৱ সম্প্ৰসাৰণ বা বহলাই লিখিবলৈ যাওঁতে আমি এই সাধাৰণ বাক্যটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাত আমাৰ 1 নম্বৰ এনে আহি যাব পাৰে। যিয়ে নহওক, দিছ গিভেন চেণ্টেন্স ইজ এ প্ৰভাৰ্ব, এই উদ্ধৃত বাক্যটো এটা জতুৱা ঠাঁচ। দিছ চেণ্টেন্স অৰ ষ্টেটমেণ্ট emphasizes the importance of hard work and consistency. এতিয়া তাৰ পিছৰ লাইনটো যে এই জতুৱা ঠাঁচে কি বুজাইছে। এই জতুৱা ঠাঁচ, এই বাক্যটোৱে, এই উদ্ধৃতিটোৱে কি কৰিছে, emphasizes, গুৰুত্ব আৰোপ কৰিছে the importance of hard work, কঠোৰ পৰিশ্ৰমৰ যি মহত্ব তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এণ্ড কনচিষ্টেঞ্চি, কঠোৰ পৰিশ্ৰম আৰু কনচিষ্টেঞ্চি মানে কাম এটা যে আমি সদায় কৰিব লাগে, এদিন কৰি বহি থাকিব নালাগে, সেই যিটো অভ্যাস তাক কোৱা হয় কনচিষ্টেঞ্চি। অসমীয়াত আমি ক'বলৈ হ'লে হেৰি ক'ব পাৰোঁ, যিটো গতীয়মান অভ্যাস আৰু কঠোৰ পৰিশ্ৰমে অধ্যাৱসায়ে কি কৰে আমাক, তাৰ কি গুৰুত্ব আছে, সেই গুৰুত্বৰ বিষয়ে এই বাক্য জতুৱা ঠাঁচে আমাক সেই তাৰ গুৰুত্বৰ বিষয়ে কি কৰে, অৱগত কৰে। উই নিড টাইম, ডেডিকেশ্যন এণ্ড হাৰ্ড ৱৰ্ক টু বিল্ড এ চিটি লাইক ৰোম। ৰোমৰ নিচিনা এখন চহৰ যদি আমি গঢ়ি তুলিব লাগে তেতিয়াহ'লে এইটো এদিনৰ কাম নহয়, দুদিনৰ কাম নহয়। ইয়াৰ কাৰণে আমাক কি লাগিব, সময়ৰ দৰকাৰ হ'ব। লগতে কি লাগিব, আমাক ডেডিকেশ্যন লাগিব। কামটো কৰিবলৈ, তেনেকুৱা চহৰ গঢ়িবলৈ আমাৰ ডেডিকেশ্যন লাগিব, স্থিৰতা লাগিব, প্ৰবল মনৰ ইচ্ছা লাগিব। এণ্ড হাৰ্ড ৱৰ্ক, কঠোৰ পৰিশ্ৰমৰ দৰকাৰ হ'ব তাৰ কাৰণে। ইট ইজ নট এভৰি ওৱানছ কাপ অফ টি এণ্ড ইজ নট এ মেজিক শ্ব'। আৰু এই কামটো সকলোৰে কাৰণে সম্ভৱপৰ নহয়, কাৰণ ই এটা যাদু খেল দেখুৱাৰ নিচিনা যাদু খেল নহয়। ইট ইজ কোৱাইট ইম্পচিবল টু বিল্ড এ চিটি লাইক ৰোম উইদিন এ শ্বৰ্ট পিৰিয়ড অফ টাইম। অতি কম সময়ৰ ভিতৰতে ৰোমৰ নিচিনা চহৰ এখন গঢ়ি তোলাটো সম্ভৱপৰ নহয়, অসম্ভৱ কাম। চিমিলাৰলি ন' ওৱান বিকাম ছাকচেছফুল ইন এ ডে। একেধৰণে সাদৃশ্য ৰূপত যদি আমি চাবলৈ যাওঁ, কোনো এজন ব্যক্তিয়ে এদিনতে সফলতা অৰ্জন কৰিব নোৱাৰে বা সফল হ'ব নোৱাৰে। ইট টেক্স টাইম ইন দ্য প্ৰচেছ, এই প্ৰক্ৰিয়াটোত সময়ৰ দৰকাৰ হয়। ডেট ইজ হোৱাই ইট ইজ ছেইড ডেট ৰোম ৱাজ নট বিল্ড ইন এ ডে। সেই হেতুকে কোৱা হয় যে ৰোম চহৰখন এদিনতে বনোৱা হোৱা নাই বা ভোকতে কল নপকে, আমি অসমীয়াত যদি ইয়াক চাওঁ। আৰু এটা কথা ইয়াত মই মনত পেলাই দিছোঁ তোমালোকক যে ডেট ইজ হোৱাই ইট ইজ ছেইড ডেট, সেইকাৰণে কোৱা হয় যে, আৰু যিটো উদ্ধৃত জতুৱা ঠাঁচ থাকিব তাৰ লগত লগাই দিব লাগে, ডেট ইজ হোৱাই ইট ইজ ছেইড ডেট ৰোম ৱাজ নট বিল্ড ইন এ ডে, ডেট ইজ হোৱাই ইট ইজ ছেইড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি, ডেট ইজ হোৱাই ইট ইজ ছেইড ডেট ন' পেইন ন' গেইন। এনেকৈ আমি শেষৰ বাক্যটো লগাই দিব লাগে। অৰ্থাৎ সেই হেতুকে কোৱা হয় যে ভোকতে কল নপকে। প্ৰথমে কেনেকৈ লিখা হয় আৰু শেষত কেনেকৈ লিখা হয় আমি গম পালোঁ, আৰু মাজত এই বাক্যখিনি আমি নিজৰ মতে ধুনীয়াকৈ বহলাই উদাহৰণ পাৰিলে 2-এটা উদাহৰণ দিলেও দিব পৰা যায়, কিন্তু আমাৰ ধুনীয়াকৈ নিজৰ মতে বহলাই বা ভাৱ সম্প্ৰসাৰণ
অকণমান বৰ্ণনা আগবঢ়াই দিব লাগে যাতে ইয়াৰ ভাৱটো অন্তৰ্নিহিত ভাৱটো প্ৰকাশ পায় তেতিয়াহ'লে আমি সম্পূৰ্ণ নম্বৰটো পাবলৈ সক্ষম হ'ম নিশ্চয় যিয়ে নহওক এইটো হ'ল তাৰপিছত আছে আমাৰ মৰ্ণিং শ্ব'জ দ্য ডে আমাৰ এই ভিডিঅ'টোৰ দ্বিতীয়টো জতুৱাৰ ঠাঁচ আমি লৈছোঁ মৰ্ণিং শ্ব'জ দ্য ডে ৰাতিপুৱাই আমাক কি কৰে দেখুৱায় যে দিনটো কেনেকুৱা হ'ব এই বাক্যটো জতুৱা ঠাঁচটো যে অসমীয়া আমি লওঁ তেতিয়াহ'লে ইয়াৰ অসমীয়া ৰূপটো হ'ব যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন মূলা যেতিয়া সৰু থাকিব এই গজালি মেলোৱাৰ পৰা আমি গম পাওঁ পাত দুটা চালেই গম পাওঁ পাত দুটা যেতিয়া গজালি মেলে এই পাত দুটাৰ পৰা আমি এটা অনুধাৱন কৰিব পাৰোঁ যে মূলাটো বাঢ়িবনে কেনেকুৱা হ'ব ঠিক তেনেদৰে আমি ৰাতিপুৱাটো চালেই গম পাওঁ যে গোটেই দিনটো কেনেকুৱা হ'ব বতৰ কেনেকুৱা হ'ব ৰ'দ ওলাবনে নাই নে ডাৱৰীয়া হ'ব ঠাণ্ডা হ'বনে গৰম হ'ব দিনটো এনেকুৱা আমি এটা আভাস পাওঁ ঠিক তেনেদৰে যে সৰু ল'ৰা ছোৱালী ব্যৱহাৰ আচৰণ বা তেওঁলোকৰ যি বুদ্ধিমত্তা কৰ্মদক্ষতা তেওঁলোকে দেখুৱায় তাৰ পৰা আমি কি গম পাওঁ যে তেওঁলোকৰ সেই কৰ্মদক্ষতাবোৰৰ পৰা আমি এটা কথা অনুধাৱন কৰিব পাৰোঁ যে সেই সৰু ল'ৰা বা ছোৱালী ডাঙৰ হ'লে কেনেকুৱা ডাঙৰ মানুহ হ'ব নেকি এটা আমি অনুধাৱন কৰিব পাৰোঁ বা ধাৰণা কৰিব পাৰোঁ অৰ্থাৎ মৰ্ণিং শ্ব'জ দ্য ডে যেনেকুৱা ছবিত দেখুওৱা হৈছে তোমালোকক দুখন ছবি দেখুওৱা হৈছে ডাৱৰীয়া বতৰ হ'লে কেনেকুৱা আৰু কেনেকুৱা ৰাতিপুৱা কেনেকুৱা হয় আৰু যদি ফৰকাল বতৰ হয় ৰাতিপুৱাটো কেনেকুৱা হয় বাওঁফালে আছে আৰু মূলাৰ নিচিনা এটা গজালি মেলোৱা ছবি এখন দিছোঁ যে এই পাত দুখন যেতিয়া ঠিকে আছে চব ঠিকে আছে এনেকৈ এইটো কোনো সমস্যা নহয় যে এই মূলাটো বাঢ়িবলৈ অকণো সমস্যা নহয় বা ভাল হ'ব মূলাটো হয় এতিয়া আমি চাইছোঁ মৰ্ণিং শ্ব'জ দ্য ডে এই জতুৱা ঠাঁচটোৰ ভাৱ সম্প্ৰসাৰণ দিছ ইজ এ প্ৰভাৰ্ব এইটো এটা প্ৰভাৰ্ব বা জতুৱা ঠাঁচ দিছ প্ৰভাৰ্ব indicates the prediction of something to be happen good or bad in future এই জতুৱা ঠাঁচে কি কৰে ইণ্ডিকেটছ কৰে সূচায় কি সূচায় প্ৰেডিকশ্যন মানে আগজাননী দিয়ে যে ভৱিষ্যতত কিবা এটা ভাল হ'বলৈ গৈ আছে বা কিবা এটা বেয়া হ'বলৈ গৈ আছে তাৰ এটা আগজাননী আমাক দিয়ে আভাস দিয়ে দ্য শ্বাইনিং ছান ইন দ্য মৰ্ণিং shows that the day will be sunny and the sky will be clear যেনেকৈ আমি ৰাতিপুৱা যেতিয়া আকাশখন দেখোঁ ফজতিৰ আকাশখন কি হয় দ্য শ্বাইনিং ছান ৰাতিপুৱা যেতিয়া ৰ'দ কি হয় উজ্জ্বল হ'ব ৰ'দৰ পোহৰ ওলাব তেতিয়া আমি সেই তেনেকুৱা ৰাতিপুৱা চালে কি গম পাওঁ দ্য ডে উইল বি ছানি কি হ'ব দিনটো কি হ'ব ফৰকাল হ'ব বা ৰ'দ দিব এণ্ড দ্য স্কাই উইল বি ক্লিয়াৰ আৰু আকাশখন কি হ'ব মুকলি আকাশ কোনো ডাৱৰ নাথাকে অন দ্য আদাৰ হেণ্ড ইফ দ্য মৰ্ণিং ইজ ক্লাউডি অন্য হাতেদি বা আন হাতে যদি আমি চাওঁ ইফ দ্য মৰ্ণিং ইজ ক্লাউডি যদি ৰাতিপুৱাই ডাৱৰীয়া হয় পাৰহেপছ দ্য ডে মে বি ৰেইনি সম্ভাৱনা আছে যে সম্ভৱতঃ কি হ'ব সেই দিনটোৱে কি হ'ব বৰষুণীয়া হ'ব যদি ৰাতিপুৱা কি হয় ডাৱৰীয়া হয় চ' দ্য বিগিনিং অফ দ্য ডে shows us how will the day be গতিকে দিনটোৰ আৰম্ভণিয়ে আমাক কি কৰে আগজাননী দিয়ে বা দেখুৱাই প্ৰদৰ্শন কৰে যে বাকী দিনটো কেনেকুৱা হ'ব Similarly, we can predict a child that how qualitative, mannered, and productive he or she will be in future by analyzing his or her overall behavior and intelligence. ঠিক তেনেকৈ এগৰাকী শিশুৰ ক্ষেত্ৰত যদি আমি ধৰোঁ উদাহৰণস্বৰূপে যে শিশুগৰাকী কেনেকুৱা ধৰণৰ গুণগত হ'ব কেনেকুৱা ধৰণৰ কোৱালিটেটিভ মানে গুণগত মেনাৰ্ড আচৰণ কেনেকুৱা হ'ব এণ্ড প্ৰডাক্টিভ তেওঁ কেনেকুৱা কৰ্মদক্ষ হ'ব হি অৰ শ্বি উইল বি তেওঁ বা তাই কেনেকুৱা হ'ব ইন ফিউচাৰ ভৱিষ্যতে কেনেকুৱা হ'ব বাই এনালাইজিং হিজ অৰ হাৰ অভাৰঅল বিহেভিয়াৰ এণ্ড ইণ্টেলিজেঞ্চ তেওঁৰ বা তাইৰ যি সামগ্ৰিক আচৰণ আৰু বুদ্ধিমত্তা আছে তাক আমি বিশ্লেষণ কৰি
তাই বা তেওঁ ভৱিষ্যতত কেনেকুৱা আচৰণগত গুণগত বা কৰ্মদক্ষ হ'ব তাক আমি এটা চমু আভাস ল'ব পাৰি বা পাওঁ। কেনেকৈ তেওঁৰ সৰুকালৰ যি আচৰণ অংগী ভংগী কথা বতৰা কাম কাজ দেখা পাই আমি সেইটো ধাৰণা কৰিব পাৰোঁ। চ' দ্য আৰ্লি ষ্টেজ অফ এনিথিং ইজ এ ছিগনেল টু আছ। গতিকে যিকোনো বস্তুৰ যি প্ৰাৰম্ভিক পৰ্যায় হৈছে আমাৰ কাৰণে এটা কি ছিগনেল টু আছ হুইচ হেল্পছ আছ প্ৰেডিক্ট দ্য ফিউচাৰ ফেন'মেনা। যি ছিগনেলটোৱে কি কৰিব আমাক ভৱিষ্যতৰ ঘটনাৱলীৰ এটা চমু আভাস দিব, নিৰ্ণয় কৰিবলৈ এটা চমু আভাস দিব। ডেট ইজ ৱাই ইট ইজ ছেইড ডেট মৰ্ণিং শ্ব'জ দ্য ডে। আৰু সেই হেতুকে কোৱা হয় যে মৰ্ণিং শ্ব'জ দ্য ডে অৰ্থাৎ যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এতিয়া আমি আজিৰ ভিডিঅ'টোৰ শেষটো অৰ্থাৎ অন্তিমটো জতুৱা ঠাঁচ লৈছোঁ, সেইটো হৈছে অনেষ্টি ইজ দ্য বেষ্ট পলিচি। এইটো আহিয়ে থাকে, প্ৰায়ে আহি থাকে জতুৱা ঠাঁচটো। সাধুতাই হৈছে উত্তম উপায়, অসমীয়াত ল'লে হ'ব সাধুতাই হৈছে আমাৰ উত্তম উপায়। অনেষ্টি ইজ দ্য বেষ্ট পলিচি। অৰ্থাৎ আমি যদি যিকোনো ক্ষেত্ৰতে কি কৰোঁ সাধুতা অৱলম্বন কৰোঁ, এইটো আমাৰ কাৰণে ভাল, আমাৰ সমাজৰ কাৰণে ভাল, মানৱ সমাজৰ কাৰণে ভাল, কল্যাণকৰ হ'ব। আমি যে অসৎ উপায় অৱলম্বন কৰোঁ, কোনোবাই বোলে ডকাইতি কৰিছে টকা পইচা উপাৰ্জন ঘটিবৰ কাৰণে, কোনোবাই কাৰোবাক হত্যা কৰিছে বা অন্যান্য যদি কুকৰ্ম সাধন কৰে, তেতিয়াহ'লে আমাৰ সমাজৰ কাৰণে মানৱ সমাজৰ কাৰণে অকল্যাণকৰ আৰু ক্ষতিকৰ। কিন্তু যদি আমি সৎ উপায় অৱলম্বন কৰোঁ, সাধুতা উপায় অৱলম্বন কৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে ভাল, মানৱ সমাজৰ কাৰণে ভাল, সমাজত শান্তি শৃংখলা অক্ষুণ্ণ থাকিব আৰু আমি জীৱনত সফল হ'ব পাৰিম, সৎ পথত সফল হ'ব পাৰিম। সৎ পথত থাকি যিমানখিনি টকা উপাৰ্জন হয়, সেইটো অসৎ পথত থাকি তাতকৈ 4 গুণ উপাৰ্জন কৰিলেও তাৰ কোনো মূল্য নাই। কাৰণ মানুহ হিচাপে থাকিলেহে তাত মূল্য, পশুৰ নিচিনা থাকিলে সেইটো মানুহৰ কোনো মূল্য নাথাকে। যিয়ে নহওক, অনেষ্টি ইজ দ্য বেষ্ট পলিচি, এইটো আমি লৈ লৈছোঁ। দিছ গিভেন চেণ্টেন্স ইজ এ প্ৰ'ভাৰ্ব। তোমালোকৰ সুবিধাৰ্থে মই নিজেই এই জতুৱা ঠাঁচখিনি সম্প্ৰসাৰণ কৰিছোঁ, যাতে নিজৰ সহজ সৰল ভাষাত, আৰু যদি কোনোবা ইচ্ছা কৰে তেতিয়াহ'লে ইয়াৰ পৰা নোট হিচাপেও লিখি ল'ব পাৰিবা পৰীক্ষাৰ কাৰণে। দিছ গিভেন চেণ্টেন্স ইজ এ প্ৰ'ভাৰ্ব। এই উদ্ধৃত বাক্যটো প্ৰশ্নত দিয়া বাক্যটো হৈছে এটি জতুৱা ঠাঁচ। দিছ প্ৰ'ভাৰ্ব এম্ফেচাইজেছ দ্য ইম্পৰ্টেঞ্চ অফ অনেষ্টি। এই জতুৱা ঠাঁচে কি কৰে, আমাক সাধুতাৰ মহত্ব সম্পৰ্কে অৱগত কৰে, গুৰুত্ব সম্পৰ্কে অৱগত কৰে। ইফ উই এডপ্ট দ্য পলিচি অফ অনেষ্টি, যদি আমি সাধুতাৰ উপায় অৱলম্বন কৰোঁ, উই উইল ডেফিনেটলি ছাকচিড ইন এভৰি এছপেক্ট অফ লাইফ। আমি নিশ্চয়কৈ আমাৰ জীৱনৰ প্ৰতিটো দিশতে আমি সফল হ'ব পাৰিম। Though we may lack luxury and comfort, যদিও আমি জীৱনত কি আৰাম, লাক্সাৰী বিলাসিতা আৰু আৰামৰ অভাৱ অনুভৱ কৰিব পাৰোঁ, কিন্তু আমি জীৱনত সফল হ'মেই। বাট ইট উইল ৰিফ্ৰেছ দ্য হিউমেনিটি। কিন্তু এটা কথা মন কৰিবলগীয়া যে আমি যদি সৎ উপায় অৱলম্বন কৰোঁ, এইটো মানৱ সমাজক সজীৱ কৰি ৰাখিব, জীয়াই ৰাখিব মানৱতা। On the other hand, if we adopt the policy of dishonesty, অন্য হাতে যদি আমি অসৎ উপায় অৱলম্বন কৰোঁ, and কৰাপশ্যনৰ উপায়, অসৎ উপায়, দুৰ্নীতিৰ উপায় অৱলম্বন কৰোঁ, অসাধু উপায় অৱলম্বন কৰোঁ, it is always harmful to us. এইটো আমাৰ কাৰণে সদায় ক্ষতিকৰ, ধ্বংসাত্মক, and as well as for the greater human society. আৰু অকল আমাৰ কাৰণেই ক্ষতিকৰ নহয়, বৃহত্তৰ মানৱ সমাজৰ কাৰণে ই এক ক্ষতিকৰ বিষয় যে আমি যেতিয়া অসৎ আৰু দুৰ্নীতি উপায় অৱলম্বন কৰোঁ। অনেষ্টি ইজ দ্য পেৰামিটাৰ ডেট ডিফাৰ্ছ হিউমেনছ ফ্ৰম এনিমেলছ। সাধুতাই হৈছে সেই যিটো মাপকাঠি, পেৰামিটাৰ মানে হৈছে মাপকাঠি, ডেট ডিফাৰ্ছ, যিয়ে পাৰ্থক্য কৰি দিয়ে, ভেদ সৃষ্টি কৰে, হিউমেনছ ফ্ৰম এনিমেলছ, জন্তুৰ পৰা মানুহক পৃথক কৰা যিটো মাপকাঠি, সেইটো হৈছে সাধুতা। সাধুতাই হৈছে জন্তুৰ পৰা মানুহক পৃথক কৰাৰ মাপকাঠি।
অৰ্থাৎ সাধুতা যদি নাথাকে তেতিয়াহ'লে জন্তু মানুহ আৰু জন্তু একেই কথা কিন্তু সাধুতাই কি কৰে মানুহক মানুহ হিচাপে গঢ়ি তোলে বা মানুহক মানুহ হিচাপে পৰিচয় কৰাই দিয়ে সমাজৰ আগত অনেষ্টি প্ৰিজাৰ্ভছ দ্য ভেলু অফ ট্ৰুথ এণ্ড ৰাইচিয়াছনেছ সাধুতাই কি কৰে যে সত্য আৰু সত্যতাৰ যি মূল্যবোধ বা মূল্য তাক সংৰক্ষণ কৰে প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰে সুৰক্ষিত কৰি ৰাখে এণ্ড ডেট ইজ ৱাই আৰু সেই হেতুকে সেই কাৰণেই ইট ইজ ছেইড ডেট এইটো কোৱা হয় যে অনেষ্টি ইজ দ্য বেষ্ট পলিচি সাধুতাই হৈছে উত্তম উপায় যিয়ে নহওক এইখিনি আছিল আজিৰ কাৰণে আমাৰ এম্প্লিফিকেশ্যনৰ ভিডিঅ' পাৰ্ট 1 এটা কথা মই স্পষ্ট কৈছোঁ যে আগতেও এই ভিডিঅ'টো মই এবাৰ আপলোড কৰিছিলোঁ কিন্তু টেকনিকেল ইছ্যু থকাৰ কাৰণে চাউণ্ড একেবাৰে বেয়া হৈছিল যাৰ কাৰণে আকৌ পুনৰ ভালকৈ চাউণ্ড আশা কৰিছোঁ চাউণ্ডটো ভাল ওলাব আকৌ ৰেকৰ্ড কৰিলোঁ নতুনভাৱে আৰু আগৰ ভিডিঅ'টো ডিলিট কৰি দিম বুলি ভাবিছোঁ এইটো নতুনকৈ আপলোড হ'ব যিয়ে নহওক যদি ভাল লাগিছে ভিডিঅ'টো সকলোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ সকলোকে অনুৰোধ জনাইছোঁ আজিৰ কাৰণে ইমানে সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই ইমানতে সামৰিছোঁ আজিৰ এই বিশেষ ভিডিঅ'টো জয় আই অসম